অসমৰ আলঙুঞ্জ নামৰ ঠাইত এখন বৃহৎ ইস্তেমা অনুষ্ঠিত কৰা হৈছে আৰু এই ইস্তেমাত বহুত দূৰ দূৰান্তৰ পৰা মানুহ আহিছে। অসমত বহুত ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে, ইছলাম ধৰ্মৰ মানুহবিলাক। কোনোবা বাইকেৰে আহিছে, কোনোবা বাছেৰে আহিছে, কোনোবা চাৰিচকীয়া বাহনেৰে আহিছে আৰু আহি ইয়াত গাড়ীবিলাক পাৰ্কিং কৰি থৈছে অলপ দূৰত। পাৰ্কিং কৰি থৈ ইয়াতে মানুহবিলাক খোজকাঢ়ি আহি আছে। চাব পাৰি আছে মানুহবিলাকৰ মূৰত, সকলোৰে মূৰত টুপি। এইবিলাক হৈছে ইছলাম ধৰ্মৰ মানুহ। আৰু মানুহবিলাকে আহি আছে, কিছুমান বহুত মানুহে আহি আছে আৰু ইয়াত মানুহে যেতিয়া মানুহবিলাকক টোপনি লাগিছে, তেতিয়া মানুহবিলাকে প্লাষ্টিকবিলাক কিনি লৈ মাটিত বিছাই মানুহবিলাকে শুই আছে, কোনোবা বহি আছে, সেইবিলাক মানুহে কথা পাতি আছে আৰু বহুত মানুহে খোজকাঢ়ি ইফালৰ পৰা সিফাল গৈ আছে, খোজকাঢ়ি আছে। আৰু কিছুমান মানুহে ওপৰত ৰদ পৰিবৰ কাৰণে প্লাষ্টিক বিছাই লৈছে আৰু ভিতৰত প্লাষ্টিকখন বিছাই শুই আছে মানুহবিলাকে। আৰু সিদিনা ৰাতিত মানুহৰ টোপনি বেছি হোৱা নাই। মানুহে কিছুমান 2 ঘণ্টা টোপনি মাৰিছে, কোনোবা 3 ঘণ্টা টোপনি মাৰিছে। মানুহৰ বেছি টোপনি হোৱা নাই সিদিন। একেবাৰে লাষ্টৰ দিন মানুহৰ টোপনি বেছি হোৱা নাই। মানুহে 2টাৰ পৰা 3টা, কোনোবা 2টাৰ পৰা 4টা এনেকৈ মানুহে টোপনি মাৰিছিল। কোনোবাৰ টোপনি 2 ঘণ্টা হৈছে, কোনোবাৰ 1 ঘণ্টা হৈছে। শীতৰ কাৰণে একেবাৰে টোপনি হোৱা নাই মানুহবিলাকৰ। ইমান কষ্টৰ মাজত মানুহে আছিল। তোমালোকে চাব পাৰি আছে ইছলাম ধৰ্মৰ মানুহবিলাক যে ইমান শান্ত। মানুহে মানুহৰ লগত কথা পাতি আছে, কোনো ধৰণৰ কাজিয়া নাই, খং নাই। সকলোৱে আনন্দ কৰি আছে, উপভোগ কৰি আছে, ভাল কথা কৈ আছে। বাৰটাৰ পিছত যেতিয়া দোৱা আৰম্ভ হ'ব, তেতিয়া এই মানুহবিলাকে দোৱা ধৰিব। দোৱা ধৰাৰ পিছত যেতিয়া শেষ হ'ব, তেতিয়া মানুহবিলাক আকৌ ঘৰলৈ উভতি যাব। ইয়াত চাওক, সকলো মানুহে পাঞ্জাবী পিন্ধি আহিছে আৰু সকলো মানুহৰ মূৰত টুপি আৰু বহুত প্লাষ্টিক বিছাই থৈছে ইয়াত নামাজ পঢ়িবৰ কাৰণে। সকলোৱে বহিছে ইয়াত নামাজ পঢ়িবৰ কাৰণে।